মই এতিয়া যিকেইটা কথা ক'লো ইয়াত এটা গালি আছে নেকি বাৰু আপোনালোকে চাওক এই কথাটো কোৱাৰ কাৰণে মোৰ হুৰটো অলপ টান মই গাঁৱৰ মানুহ শ্ৰমজীৱী মানুহ মই খেতি কৰি অহা মানুহ আজিৰ দিনটোতো মোৰ লগত কোনো পলিটিচিয়ানে হাল বাব নোৱাৰে আজিৰ দিনটোতো মোৰ লগত কোনেও মই দিব নোৱাৰে আজিৰ দিনটোতো বহুত পলিটিচিয়ানক যদি আপুনি সোধে যে ডিলামাৰিডাল নাঙলৰ ডিলামাৰিডাল আপোনাৰ জুৱলিৰ পৰা ওপৰত থাকে নে তলত থাকে এইটো সুধিলেও চাগে উত্তৰ দিব নোৱাৰিব তো আমি হলো হাল বোৱা মানুহ আমি হলো খেতিয়ক মানুহ আমি হলো গাঁৱৰ মানুহ গতিকে কথাটো মই অকণ টানকে কওঁ কিন্তু কথাটো আপোনালোকে যদি চাই নাৰিকলটো খাবলৈ তেতিয়াহে ভাল যেতিয়া বাকলিখন আপুনি আৰু খোলাটো যেতিয়া ভাঙি ল'ব তাৰ ভিতৰতে ধুনীয়া নাৰিকলটো পায় মই কথাটো এটাই কৈছো যে ২৬ চনত আমি বিজেপিক হৰুৱাব লাগিব আৰু বিজেপিক হৰুৱাবৰ কাৰণে পঞ্চায়ত নিৰ্বাচনটো একেলগে খেলিলে আমাৰ সকলো দলৰ মাজত একতাটো বৃদ্ধি পাব সেইটো কথা কোৱাকে যদি কংগ্ৰেছে কৈ দিয়ে যে অখিল গগৈ আমাক গালি পাৰে গোৱাল গালি পাৰে আৰু মই গোৱাল গালি শব্দটোৰ অৰ্থটো বহুত মানুহে নাজানে গোৱাল গালি মানে হ'ল কাকো উদ্দেশ্য কৰি নকৰা যধে মধে গালি পৰা কাৰো নাম নোলোৱা যদি গোৱাল গালি বুলি কয় তেতিয়াহ'লে কংগ্ৰেছ শব্দটো ব্যৱহাৰ কৰিব নোৱাৰে আৰু অসমীয়া ভাষা যদি কোনোবাই জানে গোৱাল গালি মানে হ'ল কাৰো গাত নলগাকে যধে মধে এনেই উদাই মুদাই গালি পাৰি দিয়াটোকে গোৱাল গালি বুলি কয় কোনোবাই নিজে লগাই ল'ব পাৰে কিন্তু কাৰো নাম নলয় কংগ্ৰেছক গোৱাল গালি এনেকুৱা ধৰণৰ শব্দ থাকিবই নোৱাৰে কোনো মানুহক গোৱাল গালি নিদিয়ে মানে আপোনালোকে কাজিয়া নলগাবলৈ চালেই মই বেছিকে ভাল পাম লুৰিণ মোৰ ভাই আৰু লুৰিণক এটাই কথা কৈছিলো সেইটোতো একদম স্পষ্টকে কৈ আছিলো যে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল যদি একলগ হওঁ তেতিয়াহ'লে অসমত আঞ্চলিকতাবাদ ১ নম্বৰ হৈ যাব বিজেপিক হৰুৱাবৰ কাৰণে আৰু কাকো লগ নোলোৱাকে আমি বিজেপিক হৰুৱাই দিম সেই প্ৰস্তাৱটো দিছো আৰু প্ৰস্তাৱটো এই বুলি দিছো যে যদি একলগ হয় তেতিয়াহ'লে মই সভাপতি নাথাকো লুৰিণজ্যোতি গগৈয়ে এই দুইটা পাৰ্টিৰ সভাপতি হ'ব আনকি মই এই বুলিও প্ৰস্তাৱ দিছো যে প্ৰয়োজন হ'লে মই MLA ও নেখেলো যাতে কোনেও ভয় খাব নালাগে যে ই ভৱিষ্যতে গৈ দিগদাৰ কৰে নেকি ইয়াতকে আৰু কোনোবা চেক্ৰিফাইচ কৰা পাৰ্টি কোনোবা লিডাৰ এই অসম নহয় গোটেই পৃথিৱীতে যদি পায় তেতিয়াহ'লে আপোনালোকে উলিয়াওক মই স্পষ্টকে কৈ দিছো কংগ্ৰেছৰ লগতো আজি কি বুলি কৈছো আমি কৈছো যে পঞ্চায়ত নিৰ্বাচনত দেশখনত খেলিব খোজে কংগ্ৰেছে খেলক কিন্তু একেলগে খেলক যাতে ২৬ৰ কাৰণে আমাৰ ইউনিটিটো দৃঢ় হৈ যায় ইয়াতকে ভাল প্ৰস্তাৱ ক'ৰবাত থাকিব পাৰে নেকি ইয়াতকে ভাল প্ৰস্তাৱ কাৰো ওচৰত নাই গতিকে মই সকলোকে আহ্বান জনাইছো যে কংগ্ৰেছ দলকো আহ্বান জনাইছো অসম জাতীয় পৰিষদকো আহ্বান জনাইছো অন্যান্য বিৰোধী আমাৰ বামপন্থী দলবিলাককো আহ্বান জনাইছো ২৬ৰ কাৰণে আমি সাজু হ'ব লাগে আৰু ২৬ৰ কাৰণে ঐক্যবদ্ধ হৈ আমি আন একো কথা নেদেখি মইতো পঞ্চায়ত নিৰ্বাচন দেখিয়ে থকা নাই সঁচা কথা কৈছো মই পঞ্চায়ত নিৰ্বাচন চোৱা নাই মই পঞ্চায়ত নিৰ্বাচনৰ সময়তো ২৬ৰে প্লেনিং কৰি থাকিম মোৰ একমাত্ৰ লক্ষ্য এতিয়া অৰ্জুনে যেনেকৈ একদম জাগাটোত চাই মোৰ একমাত্ৰ লক্ষ্য ২৬ আৰু ২৬ত মই সদায় সপোনত দেখি থাকো যে হিমন্ত বিশ্ব শৰ্মাক মই ২৬ চনত আমি ৰাইজৰ দল আৰু সকলো বিৰোধী দলে একেলগে চকীখনেৰে সৈতে বান্ধি লৈ ব্ৰহ্মপুত্ৰত দলিয়াই দিছো সেই দৃশ্যটোহে দেখি থাকো আৰু বেলেগ একো নেদেখো এতিয়া মোৰ হয়নে সপোনে এটাই দৃশ্য যে হিমন্ত বিশ্ব শৰ্মা চকীখনেৰে সৈতে বান্ধি ল'ম আৰু সকলো বিৰোধী দলে ধৰি লৈ এনেকে ব্ৰহ্মপুত্ৰত দলিয়াই দিম আৰু তেওঁ গৈ বাংলাদেশ পাই দিব তেওঁ এই ২ নম্বৰী ৰাজনীতিটো চাচা আৰু মমাই মিলি বাংলাদেশত কৰিব অসমত আৰু সাম্প্ৰদায়িক ৰাজনীতিটো নালাগে অশোক সিংহালৰ দিনত এক টোপল পানীও অসমৰ মানুহক দিব পৰা নাই অশোক সিংহাল উপাধিটোতে জানে যে তেওঁ খেতি নকৰে তেওঁ বেপাৰ কৰে তেওঁ বিল্ডিং বনায় তেওঁ ঠিকাদাৰ আৰু অসমৰ গুৱাহাটীৰ মাটি হকে বিহকে ২ নম্বৰী কৰি লৈ তেওঁ তাত বিল্ডিং বনোৱাতে অশোক সিংহালৰ বেপাৰ অশোক সিংহালক যদি অসমৰ মানুহৰ পথাৰত পানী যোগান দিবৰ কাৰণে মন্ত্ৰী পাতি দিয়ে সেই পাতি দিয়া কথাটোৱে হিমন্ত বিশ্ব শৰ্মাৰ ভুল হিন্দী লবিক সন্তুষ্ট কৰিবৰ কাৰণেহে অশোক সিংহালক আচলতে জলসিঞ্চন মন্ত্ৰী পাতিছে মই চেলেঞ্জ কৰিছো যে অশোক সিংহালে কেইটানো জলসিঞ্চন প্ৰকল্প বনালে আৰু হিমন্ত বিশ্ব শৰ্মা আৰু অশোক সিংহালেনো তেওঁলোকৰ কাৰ্যকালত কেইটোপালনো পানী এতিয়ালৈকে অসমীয়াক দিলে তেওঁলোকে এবাৰ ৰাজহুৱা কৰক আৰু যদি ভালকে ক'ৰবাত পানী দিব পাৰিছে মই তেওঁক গামোচা পিন্ধাম আৰু নহ'লে আচলতে তেওঁ অসমৰ সকলো ঠাইতে খেদা খাবলগীয়া মানুহ মই এটা কথা স্পষ্ট কৰি দিওঁ যে আজি অসমীয়া জাতিটো হ'ল ভেকুলীৰ বিয়া পতা জাতি পৃথিৱীত এতিয়া কোনো ভেকুলীৰ বিয়া পতা জাতি নাই অকল ভেকুলীৰ বিয়া পতা জাতি অকল অসমতে আছে আৰু আজি কঠীয়াকণ পাৰিবৰ কাৰণে অসমীয়া জাতিয়ে এতিয়া ভেকুলীৰ বিয়া পাতিব লাগে নহ'লে লাহনী লৈ আমি লাহনী বুলি কওঁ আপোনালোকৰ এইফালে কি বুলি কয় লাহনী বুলিয়ে কয় নে লাহনী আৰু আমি দেহুতি বুলি কওঁ লাহনী আৰু দেহেতি লৈ মানে পানী সিঁচি কঠীয়া পৰাৰ বাহিৰে অসমীয়া জাতিৰ কোনো উপায় নাই বছৰত ৩ বাৰ খেতি নকৰিলে কেতিয়াও এটা জাতি কেতিয়াও ধনী হ'ব নোৱাৰে
কিন্তু অশোক সিংঘালে বছৰত 3বাৰ খেতি কৰাব নেকি? তেওঁ মাৰোৱাৰী মানুহ, হিন্দী বাকী মানুহ, তেওঁ কৃষিটো তেওঁৰ জীৱিকাই নহয়। তেওঁৰ জীৱিকা হ'ল লুণ্ঠন কৰাটো, মানুহক ঠগাটো, বেপাৰ কৰাটো। তেওঁৰ জীৱিকা হ'ল গুৱাহাটীৰ মাটিবিলাক দখল কৰি তাতে 2 নম্বৰী বিল্ডিং বনোৱা। সেই মানুহটোক যদি আজি জলসিঞ্চনৰ দায়িত্ব দি দিয়ে, অসমৰ মানুহে ক'ত জলসিঞ্চন পাব? আপোনালোকৰ শোণিতপুৰ জিলা নহয়, অসমৰ কোনো জিলাতে অশোক সিংঘালে 1 টোপালো পানী দিব পৰা নাই। সেইকাৰণে অশোক সিংঘালক মই জলসিঞ্চন মন্ত্ৰী বুলি নকওঁ, ধনসিঞ্চন মন্ত্ৰী। কেনেকে অৰুণাচলৰ পৰা পইচা আনিব লাগে, কেনেকে ডিপাৰ্টমেণ্ট কেইটাৰ পৰা চুচিব লাগে, কেনেকে গুৱাহাটী ডেভেলপমেণ্ট আৰু নগৰ ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ পৰা পইচা কেইটা চুচিব লাগে, কেনেকে জলসিঞ্চনৰ কাৰণে অহা পইচা কেইটা লুটি খাব লাগে, সেইটো কৰাৰ বাহিৰে এই অশোক সিংঘাল বোলা মানুহজনৰ কোনো অৱদান অসমৰ কাৰণে নাই। এই মানুহজন এজন ভয়ংকৰ শোষক মানুহ। এই মানুহজনৰ পৰা পাবলগীয়া আমি একো নাই। হিমন্ত বিশ্ব শৰ্মাৰ পাৰ্টিটোৰ নেতা কেইজন, সেইটো নিজে জাননী জাৰি কৰি দিছে যে এজনে ক'ব পাৰিব। নেতাটো এজন হিটলাৰ। হিমন্ত বিশ্ব শৰ্মাই 4জন মন্ত্ৰীক নতুনকে মন্ত্ৰিত্ব দিলে, তাৰপিছত লগে লগে জাননী দি দিলে যে এই মন্ত্ৰীকেইজনে এটাও ফাইলত চহী কৰিব নোৱাৰিব, এই ফাইলবিলাকত চহী কৰিম মই, হিমন্ত বিশ্ব শৰ্মা। কি ভয়ংকৰ এখন দেশত আমি বসবাস কৰিছো, য'ত গণতন্ত্ৰৰ মিনিমাম কথাবিলাকক মানি লোৱা নহয়, য'ত গণতন্ত্ৰক হত্যা কৰা হৈছে, য'ত স্বৈৰতন্ত্ৰ বা ফিটলাৰী ৰাজ প্ৰতিষ্ঠা কৰিবৰ কাৰণে কাম কৰি থকা হৈছে। গতিকে এই মুহূৰ্তত মই অসমৰ মুখ্যমন্ত্ৰীক স্পষ্ট ভাষাৰে কৈছো যে আপোনাৰ দাদাগিৰি, আপোনাৰ স্বৈৰতন্ত্ৰ, আপোনাৰ হিটলাৰিজিম এইটো বন্ধ কৰক, নহলে অতি সোনকালে অসমৰ মানুহে আপোনাক ব্ৰহ্মপুত্ৰত চকিয়ে টকিয়ে দলিয়াই আপোনাক বাংলাদেশলৈ পঠিয়াই দিব। অতি স্পষ্ট কথা, হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি বন্ধ কৰা উচিত আৰু হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি সহ্য কৰি আমি নাথাকো। হিমন্ত বিশ্ব শৰ্মাই অসমক একো দিব পৰা নাই। অসমৰ হেল্থ মিনিষ্টাৰ আটাইতকৈ দীঘলীয়া সময়ৰ, এতিয়ালৈকে অসমৰ অৱস্থা বেয়া হেল্থৰ ক্ষেত্ৰত। মই ক'বলৈ পাহৰিছো, গোটেই ভাৰতবৰ্ষৰ ভিতৰত ড্ৰপ আউট ৰেটত আধাতে ছাত্ৰ ছাত্ৰীয়ে স্কুল অনাৰ ক্ষেত্ৰত গোটেই ভাৰতবৰ্ষৰ ভিতৰত অসম 1 নম্বৰ ড্ৰপ আউট ৰেট। তেতিয়াহ'লে 1 নম্বৰ কিহত? ড্ৰপ আউট ৰেটত 1 নম্বৰ, ইনফেণ্ট মৰ্টেলিটি ৰেটত 1 নম্বৰত, স্মাৰ্ট মিটাৰ লগাই লুণ্ঠন কৰাৰ ক্ষেত্ৰত 1 নম্বৰত, 3 নম্বৰত মেটাৰনেল মৰ্টেলিটি, মাকবিলাকৰ সন্তান জন্ম দিওঁতে মাক মৰাৰ ক্ষেত্ৰত 3 নম্বৰ, আৰু 4 নম্বৰ গোটেই তলফালৰ পৰা এবাৰ 4 নম্বৰ আমাৰ ইনকামৰ ক্ষেত্ৰত, পাৰ কেপিটা ইনকামৰ ক্ষেত্ৰত আমি তলফালৰ পৰা 4 নম্বৰ। এইখনে হ'ল অসম, যিখন অসম এতিয়া মৰিশালীত পৰিণত কৰিছে, যিখন অসমত মানুহক ভয়ত ৰাখিব খোজে, যিখন অসমত ফেচবুকত এটা লাইন লিখিলেও তেওঁ জেলত যাব লাগে, আৰু ফেচবুকত এটা লাইন লিখিলেও এতিয়া UAPA লগাই, ৰাষ্ট্ৰদ্ৰোহ লগাই দিয়ে। গতিকে এই অৱস্থা আমি নিবিচাৰো আৰু এই অৱস্থাৰ পৰা আমি পৰিৱৰ্তন কৰিম। আৰু সেইকাৰণে 2026 চনত যাতে হিমন্ত বিশ্ব শৰ্মাক সম্পূৰ্ণৰূপে হৰুৱাব পাৰো, তাৰ কাৰণে 24 ঘণ্টা এতিয়া শ্ৰম কৰি আছো। আৰু 26 চনত হিমন্ত বিশ্ব শৰ্মা চৰকাৰক ব্ৰহ্মপুত্ৰত দলিয়াম, এইটো আপোনালোকক ৰাইজক আমি প্ৰতিশ্ৰুতি। মোক আকৌ কোনোবাই কৈছে যে গালি পাৰিছা, তুমি গালি পৰা নাই। মই কংগ্ৰেছ দলক সুধি আছো যে 2021 চনত তোমালোকে অকলে খেলিলা, আমাক লাট দিলা। 2024 চনত তোমালোকে উপনিৰ্বাচন অকলে খেলিলা, 5টা সমষ্টিতে খেলিলা, 5টাতে হাৰিলা। এতিয়া 25 চনৰ যিটো পঞ্চায়ত নিৰ্বাচন আহিছে, এইটো তোমালোকে অকলে খেলিবা, আপোনালোকে অকলে খেলিব নে আপোনালোকে সকলোকে লগত লৈ? আমি ৰাইজৰ দলে কৈ আছো যে উপনিৰ্বাচন একেলগে খেলিব লাগে। আমি সৰ্বোচ্চ ত্যাগ কৰি, আপোনালোকে সকলোৱে দেখিছে যে MP ইলেকশ্যনত কংগ্ৰেছক 14টা সমষ্টিৰ ভিতৰত 13টা এৰি দিছো। আমি নিজে খেলিম বুলি কৈও, যোৰহাটত মই খেলিম বুলি সিদ্ধান্ত লৈও আমাৰ পাৰ্টিৰ পিনৰ পৰা আমি এৰি দিছো। আমি সব ফালৰ পৰা চেক্ৰিফাইচ কৰি আছো, কিন্তু কংগ্ৰেছে কি কৰে, যেতিয়া ইলেকশ্যনটো আহে তেতিয়াই ইউনিটিটো ভাঙি দিয়ে আৰু ইলেকশ্যন নথকাৰ সময়খিনিত কয় যে আমি সকলো পাৰ্টি একলগ হৈ থাকিম। সেইকাৰণে মোৰ প্ৰশ্নটো আপোনালোকে পোনে পোনে এই প্ৰশ্নটো আপোনালোকে থ্ৰ' কৰক সংবাদ মাধ্যমত। মোৰ এটাই প্ৰশ্ন যে 2025 চনৰ পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দলে আন বিৰোধী দলবিলাকৰ লগত একেলগে খেলিব নে ইলেকশ্যনটো বেলেগ বেলেগে খেলিব আৰু ডাইলগতহে খালি একলগ হোৱাৰ কথা ক'ব? মোৰ প্ৰশ্নটো পোনপটীয়া দেই। মোৰ প্ৰশ্নটো হ'ল, পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছে বিৰোধী দলবিলাকৰ লগত একেলগে খেলিব নে নেখেলে? যদি পঞ্চায়ত নিৰ্বাচনত বিৰোধী দলবিলাকৰ লগত কংগ্ৰেছে একেলগে খেলে 26ত, তেতিয়াহ'লে আমি জিকাটো খাটাং হৈ যাব। এইকাৰণে যে আমাৰ একদম তৃণমূল পৰ্যায়লৈকে আমাৰ আটাইবিলাক বিৰোধী দলৰ মাজত একতাটো দৃঢ়তৰ হৈ পৰিব। 100% তেওঁলোকে যেটা বিচাৰে সিমানটাতে খেলক পঞ্চায়তত, আমাক যেটা দিব খোজে আমি সিমানটাতে খেলিম। আমাৰ কোনো চৰ্ত তত্ত্ব নাই, কিন্তু আমাৰ এটাই চৰ্ত যে 2026 চনত আমি বিজেপিক পৰাভূত কৰিব লাগিব, আৰু তাৰ কাৰণে ফিল্ডখনত আমি সকলোবিলাক পাৰ্টিয়ে তৃণমূল পৰ্যায়ত আমাৰ
একতাটো বৃদ্ধি কৰিব লাগে।